নমস্কাৰ সকলোকে স্বাগতম জনাইছো পুনৰ এটা নতুন ভিডিঅ'লৈ আজি 15 অক্টোবৰ যেহেতু আজি এডিআৰই গ্ৰেড 4 এক্সামৰ ৰিজাল্ট দিব সো ইতিমধ্যে এই সময়লৈকে যেটো সময়ত মই ভিডিঅ' বনাইছো এতিয়ালৈকে এডিআৰই ৰিজাল্ট ফলাফল ঘোষণা কৰিছে আৰু এই এডিআৰই পৰীক্ষাত যিসকল প্ৰাৰ্থীয়ে মানে ৰিজাল্ট ক্লিয়াৰ কৰিবলৈ সক্ষম হৈছে তেওঁলোকৰ বাবে এটা ভাল খবৰ আৰু মোৰ ফালৰ পৰা তেখেতসকললৈ কৃতজ্ঞতা জনাইছো শুভেচ্ছা জনাইছো আগন্তুক কৰ্মজীৱন ভাল হওক আৰু তেখেতসকলৰ পৰিয়ালত এটা আশাৰ পতৰা লৈ আনিছে এই এডিআৰইৰ ফলাফলে সো আজিৰ পৰা তেওঁলোকৰ ভাল হ'ব দিনবোৰ ভাল হ'ব গতিক যথেষ্ট পৰিশ্ৰম কৰিব লগা হৈছিল দিন ৰাত একাকাৰ কৰিব লগা হৈছিল বহুত পঢ়িব লগা হৈছিল কষ্ট কৰিব লগা হৈছিল কষ্টৰ ফলত অন্তত আজিৰ দিনটোত ভাল ফলাফল পাবলৈ সক্ষম হৈছে এটো এটা তেখেতৰ কষ্টৰ ফল বুলি ক'ব লাগিব মা দেউতাৰ সাপোৰ্টৰ ফল বুলি ক'ব লাগিব এই পৰীক্ষাটো যথেষ্ট স্বচ্ছতাৰ ভিত্তিত ৰিক্ৰুটমেন্ট হৈছিল আৰু ইয়াতে অসম চৰকাৰক ধন্যবাদ জ্ঞাপন কৰিব লাগিব কাৰণ অসম চৰকাৰে যথেষ্ট স্বচ্ছতাৰ ওপৰত ভিত্তি কৰি পেলাই এই এক্সামটো পাতিবলৈ সক্ষম হৈছিল কাৰণ এক্সামৰ দিনাখন কমপ্লিট অসমত মানে এই স্বচ্ছতা বজাই ৰাখিবৰ কাৰণে কিমান প্ৰটোকল ফলো কৰিব লগা হৈছিল অন্তত লাষ্টত গৈ পেলাই ইন্টাৰনেটো বন্ধ কৰিব লগা হৈছিল সো যথেষ্ট ইয়াৰ কাৰণে গোটেই অসমৰ মানুহে পেইন ল'ব লগা হৈছে সো অন্তত আজি দিনটোত তেওঁলোকৰ বাবে ভাল খবৰ আৰু যিসকল পাৰ্টিয়ে ভাল ফলাফল কৰিব নোৱাৰিলে তেওঁলোকে হাৰ মানিব নালাগে কাৰণ এইটো হল এডিআৰই 2.0 ইয়াৰ আগতেও হৈছিল এডিআৰই 1 আগতে প্ৰথমতে হৈছিল এডিআৰই তাৰ পিছত এইটো 2.0 হল আকৌ এডিআৰই 3.0 ৰ ভ্যাকেন্সি ওলাই আছে সেই ভ্যাকেন্সিবোৰৰ কাৰণে যথেষ্ট কষ্ট কৰিব লাগিব আৰু এই পৰীক্ষাত তেওঁলোকে যদি ভাবিছে যে কিবা খেলিমেলি হৈছে নেকি সো একো খেলিমেলি হোৱা নাই কাৰণ যথেষ্ট স্বচ্ছতাৰ ভিত্তিত এই এক্সামটো হৈছে কিন্তু নেক্সট এক্সামৰ কাৰণে তাহাতে এতিয়াৰ পৰাই প্ৰিপাৰেচন কৰি যাব লাগিব কাৰণ এক্সামটো একচুয়ালি ইমান সহজে ক্লিয়াৰ কৰিব নোৱাৰি ইয়াৰ কাৰণে যথেষ্ট কষ্ট কৰিব লাগে যথেষ্ট পঢ়িব লাগিব পঢ়াশুনা কৰিব লাগিব মন দি কৰিব লাগিব আৰু এটা পেশেন্স লাগিব ধৈৰ্য লাগিব একাগ্ৰতা লাগিব সো ইয়াৰ ফলতে এক্সাম ক্ৰেক কৰিব পাৰি সো গতিকে নো ডাউট বহুত লৰা চলিয়ে এই এক্সামৰ কাৰণে যথেষ্ট কষ্ট কৰিছে পঢ়িছে তথাপিও এক্সাম ফলাফল ভাল কৰিব নোৱাৰিলে কিন্তু এটো এটা বেড লাক বুলি ক'ব লাগিব কিন্তু আগন্তুক এক্সামবোৰৰ কাৰণে তাহাতে প্ৰিপাৰেচন কৰি যাব লাগিব ইয়াতে আধাতে এৰি দিব নালাগে কাৰণ এটা এক্সামে এজন মানুহৰ জীৱন নিৰ্ধাৰণ কৰিব নোৱাৰে আৰু এনেকুৱা ধৰণৰ বহুত এক্সাম আহি থাকিব তাৰ কাৰণে প্ৰিপাৰেচন কৰি চলাই যাব লাগিব আৰু যেহেতু এক্সামৰ ৰিজাল্ট অলৰেডি এনাউন্স কৰিছে সো এতিয়ালৈকে যদি কোনোবাই এক্সামৰ ৰিজাল্টটো চাব পৰা নাই তেতিয়ালে মই তেখেতসকলক লিংকটো ইয়াত দেখাবলৈ যত্ন কৰিম প্ৰথমতে ইয়াত যাব লাগিব যে www.assam.gov.in ত তাৰপিছত এইটো সেৱাৰ ৱেবছাইটতো উপলব্ধ তাৰপিছত নেক্সটত যাব লাগিব ইয়াত ক্লিক হিয়াৰ টু ডাউনলোড দা ৰিজাল্ট ফৰ গ্ৰেড পোষ্ট ইয়াত যাব লাগিব ইয়াত গৈ পেলাই ইয়াতে এপ্লিকেশন নাম্বাৰ আৰু পাসওয়াৰ্ড ফিল আপ কৰিব লাগে আৰু যদি পাসওয়াৰ্ডটো মনত নাই তেতিয়াহলে ফৰগট পাসওয়াৰ্ডত মাৰি পেলাই পাসওয়াৰ্ড ৰিকভাৰ কৰিব পাৰি আৰু এনেকে লগইন কৰি পেলাই ইয়াতে এপ্লিকেশন আৰু পাসওয়াৰ্ড নম্বৰ দি পেলাই লগইন কৰি পেলাই ৰিজাল্টটো চাব পাৰিব যেহেতু মোৰ ইয়াত এপ্লিকেশন নাম্বাৰ আৰু পাসওয়াৰ্ডটো কাৰোৰে মনত নাই তো মই চাব নোৱাৰিম সো আপোনালোকৰ ৰিজাল্টবোৰ কেনেকুৱা হৈছে তলত কমেন্ট কৰি জনাব সো যদি এই ভিডিঅ'টো ভাল লাগিছে তেতিয়াহলে লাইক কৰিব কমেন্ট কৰিব আৰু সাবস্ক্ৰাইব কৰিব থ্যাংক ইউ